सारे देवताओं ने जब महाशक्ति से प्रार्थना की तब आदि पराशक्ति प्रत्यंगिरा मां के रूप হেল্ল' কৈ দিয়া চবকে কি খবৰ মোৰ নাম ডিঙিটোৰ পৰা বিষ গিলিবই পৰা নাই তথাপিও যেন তেনেকৈ গিলি আছোঁ আজি বতৰটো ভাল কৰিছে যদি বতৰটো এনেকুৱা হৈ থাকে আজি ডুবু উলিয়াই লৈ যাম ন মাম্মাই ফুফু লৈ যাব ন আজি মাম্মাই মই যদি আগতে দেউতাক থাকোঁতে সদায় ফুফু যায় হয়নে হয় নি এদিন পাপাই এদিন আহি যাব আগতে পাপাই সদায় ফুফু লৈ যায় ন তোমাৰ আজি আমি টেম্পু দিদা যাম হ'ব আমি আমি যেটাই লৈ যাম আমি মই যাম আমি মামা যাম আমি দিদা যাব আমি জেঠু যাব চব যাব ন দৈ নহয় ক্ৰীম মুড়ি আৰু এই ক্ৰীমৰ পৰা আজি খাব লৈছোঁ ব্ৰেকফাষ্ট আৰু লগতে ইয়াত মায়ে ব্ৰেড গৰম কৰি আছে মায়ে কৈছে তই ক্ৰীম শেষ কৰি দিবি দেই ক্ৰীমবোৰ বেয়া হৈ যায়গৈ দুদিন খাব নোৱাৰে তো বাটাৰ ব্ৰেড গৰম কৰি আছে সেইকাৰণে মায়ে কৈছে যে শেষ কৰি দিবি গতিকে মোৰ খাবলৈ মন নাই যদিও ৰাতিপুৱা খাই দিছোঁ আৰু নহ'বা মা এনেকৈ দিছোঁ কেমেৰাত চাই চাই তো সেইকাৰণে ইয়াত এতিয়া ৰাতিপুৱা খাম বলক হা এইটো ৰাতিপুৱা এইবোৰ কাম কৰিব লগা হ'ল মই আৰু মায়ে ধোৱা মেলা গোটেই লেতেৰা হৈ যায় নিজে লেতেৰা হৈ যায় মানে কি হয় কি নহয় নাজানো নিজে একদম লেতেৰা হৈ গুচি যায়গৈ সেইকাৰণে চফা কৰি দিয়া হ'ল এইটো অলপমান হৈ লওক তাৰপাছতে এই চাহপাতটো এতিয়া দিছোঁ মা বিশালৰ পৰা অৰ্ডাৰ দিম বুলি ভাবিলোঁ হেল্ল' আংশ কি কৰিছা পঢ়া আকৌ চাহপাতটো কেনেকুৱা নাজানো আমাৰ ৰেড লেবেল হয় ৰেড লেবেলৰ হয় ব'লা এতিয়া ইয়াতে খাম কাৰণ মোৰ ডিঙিটো বহুত ডিঙিটো মানে অৱস্থা একদম বেয়া ক'ত হয় নি মাই গড ময়ো সোমাই গৈছে কোৱা মই পানী খাই আহিছোঁ মই আকৌ গুচি যাম এইটো গাড়ী দিবা কিন্তু খাম নাখাওঁ তোমাৰটো না একো নহয় মই গাড়ী নিদিওঁ তুমি গাড়ী নিদিলেও নাখাওঁ বোলে তুমি নাইখন নহয় খোৱা দেখিছা তাৰপৰা ক'লা হৈ আহিছে ভিডিঅ'ত গম পোৱা নাই বাৰু পুৰা ক'লা হৈ আহিছে বতৰটো অকমান দিন হৈছে মই দেখি পাইছোঁ অকমানহে দিন হৈছে নেকি না বেছি দিন হৈছে অকমান দিন হৈছে মই দেখি পাই গৈছোঁ টেষ্টি হেল্ল' এভৰিৱান আজি মই এতিয়া চিকেন বনাব লৈছোঁ আৰু তাৰ মাজতে আপোনালোকক মই এই আগাৰৰ ইলাইট মিনি ইলেক্ট্ৰিক চপাৰত বনাম হয় এইটো খুবেই বেছি হেণ্ডি যদি পিকনিকত যায় তেতিয়াহ'লে এই বস্তুটো আপোনালোকে নিব পাৰিব জাৰ্ণিত নিব পাৰিব এতিয়া যিহেতু মই গুৱাহাটী গৈয়ে থাকোঁ গতিকে হাজবেণ্ডৰ ওচৰত আৰু তেওঁৰ ওচৰত মিক্সচাৰটোতো ইউজ নকৰে গতিকে মই তাত থৈ নাহোঁ কিন্তু এতিয়া মই এইটো লৈ যাব পাৰিম কাৰণ আগাৰৰ পৰা ইমান এটা পাৰফেক্ট আৰু ইমান কম দামত আপুনি এটা আৰু লগতে এইটো কেনেকৈ ইউজ কৰে গম পায়নে ইয়াতে আপুনি এটা চুইচ মই ওচৰৰ পৰা দেখাম ইয়াতে এটা চুইচ এইটো চাওক তাৰ লগত আপুনি এটা চাৰ্জাৰ পাব যোনটোৰ পৰা বেটাৰীটো কমটি হৈ যায় আপুনি এইটোৰ পৰা চাৰ্জ দিব পাৰিব আগাৰো ইলাইট মিনি ইলেক্ট্ৰিক চপাৰটোৰ লগত আপুনি এটা কেবল য'ত বিচাৰে তেতিয়া চাৰ্জ দিব পাৰিব আৰু লগতে এই বক্সটোৰ লগত আপোনালোকে এই সৰু মিনি চপাৰটো পাব ইয়াতে আপোনালোকে এই কেপটো যে দেখিছে এই কেপটো হৈছে আপোনাৰ প্ৰটেকশ্যন মানে ভিতৰত যে ব্লেডটো আছে সেইটো যেন ওলাই নাহক সেই প্ৰটেক্ট কৰিবলৈ আপোনাক এই কেপটো দিয়া হৈছে আৰু এতিয়া কেনেকৈ ইউজ কৰে সেইটো দেখাওঁ বোলক লগতে এইটো দেখিছে ন এইটো ইয়াত এনেকৈ বহাই ল'ব আৰু এই পিঁয়াজকেইটা যে দেখিছে সেইটো ধুনীয়াকৈ ইয়াত এনেকৈ বহাই দিলেও হ'ব এয়া
লগতে এইকেইটা 4 ফুটমান এইটো হৈ গ'ল পিঁয়াজকেইটা। আৰু এতিয়া এইটোৰ পৰা এনেকৈ ঢাকি বন্ধ কৰি ল'ম। আৰু হৈ গ'ল। চাব দেই এতিয়া এই চুইচটো দেখিছে ন, এইটো জুইটো টিপি ল'ব লাগে। সেয়া চাওক কি ধুনীয়াকৈ হৈছে, দেখিলেনে? হৈ গ'ল। লগতে নহৰুও পিচি গ'ল। কিমান ফাইন চপ হৈছে। মিক্সচাৰত কি বেয়া হয় গম পায়নে? মিক্সিত যদি আপুনি কৰে তেতিয়া পানী ওলাই যায়, কিন্তু এইটোত যিহেতু আপোনাৰ কণ্ট্ৰল থাকে, আপুনি যিমান বিচাৰে সিমান কৰিব পাৰে। এয়া চাওক পানীও ওলোৱা নাই, দেখিছে ন? কোনো তিতা পানী এটা ওলাই যায় নহ'লে পিঁয়াজৰ। এয়া ধুলোঁ মেলিলোঁ। এতিয়া ধুনীয়াকৈ আপুনি পানীত ধুই দিব পাৰে, কোনো ইছ্যু নাই। মই এনেকৈ ধুই মেলি থৈ দিছোঁ। আৰু ফুল চাৰ্জ এবাৰ দি দিব আৰু আপোনাৰ বহুত টাইমলৈ চলিব দেই। ধুনীয়াকৈ ফাইন চপ হৈ গৈছে। আৰু মেইন কি গম পায়নে, ইয়াৰ চবতকৈ পাৰফেক্ট কি হৈছে এই বস্তুটোৰ, যে আপুনি এইটোত কোনো ধৰণৰ লাইনৰ কাৰণে ৰৈ থাকিব নালাগে। পটককৈ বোলে আলহী আহিলে, এতিয়া বোলে কাৰেণ্ট নাই, আৰু ইনভাৰ্টাৰত কিন্তু আপুনি মিক্সি কেতিয়াও চলাব নোৱাৰে। এবাৰ মই চলাইছিলোঁ, মিক্সি উৰি গ'লগৈ, ইনভাৰ্টাৰলৈকে উৰি গৈছেগৈ, এনেই পইচা খৰচ হ'ল। গতিকে এই আগাৰো ইলাইট মিনি ইলেক্ট্ৰিক চপাৰটোৰ পৰা আপোনালোকে সকলো কাম কৰিব পাৰে। যেনেকৈ গাজৰ ফ্ৰাইড ৰাইচত দিবলৈ ধুনীয়াকৈ ফাইন চপ হ'ব, জলকীয়া চপ, যিকোনো চব্জি আপুনি চপ কৰিব পাৰিব, কেপচিকামৰ কাৰণে, সকলো বস্তুৰ কাৰণে নিজৰ ইচ্ছা মতে। আৰু লগতে এয়া যিহেতু কাৰেণ্টৰ কোনো দৰকাৰ নাই আপোনালোকৰ, জাষ্ট হেণ্ডি। আপুনি ক'ৰবাত পিকনিক খাব গৈছে, বস্তুটো ল'লে হয়। ল'ৰা ছোৱালীৰ কাৰণে যিহেতু বহুত দৰকাৰ, গতিকে এয়া ল'ব পাৰে আৰু নিজৰ লাইফটো ইজি কৰিব পাৰে। মই বাৰু এই আগাৰো ইলাইট মিনি চপাৰটো সকলো লিংক আৰু ডিটেইলছত আৰু ইয়াৰ সকলো মই ডিছক্ৰিপশ্যনত দি দিম, তোমালোকে চাব পাৰা। আৰু সঁচা কথা কৈছোঁ, বহুত 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 বেছি ভাল পাবা এই চপাৰটো। যোনটো পিঁয়াজ মই চপ কৰিছিলোঁ, এইটো এতিয়া ধুনীয়াকৈ মই চিকেন বনাবলৈ ৰেডি কৰি আছোঁ। তেন্তে এয়া চাই লওক। এতিয়া চাহ খাব লৈছোঁ। একদম গৰম গৰম চাহ খাই দিওঁ, কাৰণ ডিঙিটো বহুত বেয়া অৱস্থা হৈ আছে মোৰ। গতিকে সেইকাৰণে চেনি নাই, কিন্তু সেয়াই আৰু মায়ে পাহৰি থাকিলে। হেল্ল' হেল্ল', চেনি তেনি নাই। গোটেই বস্তু ভাঙা চিঙা কৰি থাকে, সেইকাৰণে বাৰান্দাতে থৈ দিছোঁ। আৰু বাহিৰত চিৰো আছে, গতিকে বোলো ইয়াতে থাকক। তেতিয়া ইমান মানে বতাহ বৰষুণ দিলে বহুত ভয় খায়। সৰুৰ পৰাই তাই মানে বতাহ বৰষুণ দিলে দেখিলে ৰঙা চকুটো, চকুটো ৰঙা, সেইকাৰণে ইয়াতে থৈ দিছোঁ যাতে ভয় চয় নকৰক। গতিকে সেইকাৰণে এচব মানুহবোৰক চাই আছে। নাচাবি বোলো, পটককৈ ধৰি দিব দে হা। খং উঠি আছে, এতিয়া বতাহ বৰষুণ দিলে খং উঠি থাকে। गिर जाएगा बच्चों। दुनिया सब कुछ ले आते हैं, मैं बोलता और वो गोटे डिंगी अवस्था बेया, সেইকাৰণে গৰম পানী খাই আছোঁ। এইটো মছলা এইটো অনলাইনত যোৱাই খাই পাইছোঁ, কোনটো মিটিংটো, কোনটো মছলা ইয়াৰ এইটো তাৰ চাৰ্জত দি আহিছোঁ মানে মই ঘৰলৈ কেনে বেয়া লাগে, ভয় লাগে। মই গা পা ধুই আহিলোঁ। এতিয়া পিঁয়াজ চিয়াজ সকলো কটা মেলা হ'ল। এতিয়া যাওঁ কিটচেনলৈ। মায়ে চিকেন বনাই আছে, আজি মায়ে চিকেন বনাম কৈছে, কাৰণ দেহা মানে মাৰ হাতৰ খাই ভাল পায়। সকলোৰে নিজৰ নিজৰ সোৱাদৰ মানে। মোৰ ডিঙি গোটেই কাম নিদিয়া হৈ গৈছে, ইমান বিষ হৈছে মোৰ ডিঙিটো। ৰ'ব, চিকেনটো বনাই আছে। खिलाना नहीं कि माँ आज तो हम चिकन तोड़ देगा কি হৈছে ইমান নাচি পাগিছে, জ্বলি যাব। জ্বলিলেহেঁতেন দেখিছ, মই নহা হ'লে আৰু কি গ'ল পুৰা, ইমান নাচি আছে। ঢিলা কেৰাহীটো বহুত। লগতে ইয়াত গৰম পানী কৰি থৈছিলোঁ, সেয়া খাই লওঁ।
ইয়াতে চিকেনটো খিলাই আছোঁ, চিকেনটো হ'ব আৰু কিবা বনাবা জানো মা? মোৰ আজিতো খাবলৈ মন নাই, মোৰ ডিঙিতে মানে টেষ্টে নাপাব, ইমানেই বেছি ডিঙিতে ধৰিছে মোৰ। গাটো মানে কিবা এটা ভাল থাকে ন, কোনোবা পিনেদি আহি পিনে আকৌ বেয়া হৈ গুচি যাব। এতিয়া ইয়াতে চিকেনটো লৈ লৈছোঁ, ইয়াতে খাই লওঁ। মোৰ গাটো বহুত বেয়াও, মোৰ কথা চথাও পাতিব মন যোৱা নাই, গম পায়নে? এতিয়া ইয়াতে লৈ লৈছোঁ, ঝোল আছে, ইয়াত দাইল। গুড বয় আকৌ খাই লওঁ এতিয়া আৰু ভাতটো। কথা ক'বলৈও মানে মন যোৱা নাই যে। মেগী দি দিয়া হ'ব। विचलित हो गए। सारे देवताओं ने जब महाशक्ति से प्रार्थना की, तब पानी पराशक्ति अपनी उग्रता से सहस्त्र ভাতটো খাই অকণমান ভাল লাগিছে, নহ'লে গাটো বেছিয়ে বেয়া লাগি আছে। पराक्रम से प्रत्यंगिरा मां के रूप में आकर नरसिम्हा स्वामी के क्रोध की ज्वाला को बुझाकर स्वामी को शांत मूर्ति में परिवर्तित किया। सिंह मुखी आकार से এতিয়া আমি যাব ওলাইছোঁ। আপোনালোকে ভাবিছোঁ এতিয়া বা এনেকৈ আছিলে, মানে মই পূৰা কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ৰ'ব দেখাইছোঁ। আমাৰ কোৱালিটিটো অকণমান কি প্ৰব্লেম দিছে নাজানো, আপোনালোকক এনেকৈ দেখাই দিছোঁ। এয়া দেখিছেনে, কুৰ্তাটো পিন্ধিছোঁ আৰু লগতে এই বেগটো লৈ লৈছোঁ। কি হৈছে বাৰু কেমেৰাটো ব্লাৰ লাগিছে ৰ'ব দেই। কভাৰটোৰ কাৰণে হৈছে, কভাৰটো লগাই ল'লোঁ যে। চ' এয়া মই ৰেডি হ'লোঁ। তেন্তে ব'লক কি কৰোঁ আপোনালোকক দেখাওঁ। যাবলৈ ওলাই আছোঁ, এইপিনে দেহা ৰেডি হ'ল, মাও ৰেডি হ'ল। একচুৱেলি আমি ৰেপিড'ই বুক কৰি লৈছোঁ। ৰেপিড'টো ভাল, তাত মানে আপোনালোকে টেম্পু হওক বা যিকোনো বস্তু বুক কৰি ল'ব পাৰে। গতিকে ৰাস্তাত মানে এনেকৈ গৈ থকাতকৈ ডাইৰেক্টলি দেহাক মই ভাবিছিলোঁ আজি পিকাচু লৈ যাম, কিন্তু তালৈকে আজি নাযায় দেহাই। গতিকে খেলিবলৈহে লৈ যাম। এতিয়া কি তেন্তে ব'লক যাওঁ এতিয়া, আপোনালোকক দেখাম ক'ত যাওঁ। মাক ক'ত যায়, কোনটো জেগাত যাব সুধিছোঁ। মায়ে কৈছে প্ৰথম পাৰ্কলৈ যাম। পাৰ্কলৈ লৈ যাওঁ, তাৰপাছতে কিবা এটা খামগৈ, আৰু যদি কিবা সৰু সুৰা বজাৰ আছে সেয়া কৰি ল'মগৈ আৰু। এতিয়া পাৰ্কলৈ লৈ আনিলোঁ দেহা, এতিয়া খেলিব, খুব ফূৰ্তি পায়। মোৰ স্কুটিটো নজনা দুখতে ল'ৰাক আনিব নোৱাৰোঁ। অলপ বহিবা নি? অলপ বহি লোৱা, ওপৰত বহা, ওপৰত বহা, যোৱা। ইয়াতে আৰু ভাল লাগে আৰু। আমাৰতো মানে বেছি খেলাতকৈ বহা মেলা ডাঙৰ মানুহৰ নিচিনা চখ মানে, আৰু সেইকাৰণে ফূৰ্তি পাই থাকে। চ' ইয়াতে অলপমান বহি লওঁ। লাইট জ্বলি গ'লে আৰু ভাল লাগিব ন নুন? অঁ নধৰিবা দেই, এইবোৰ কাৰেণ্ট আছে। শিকিলে মাহঁতক লৈ আনিম আৰু, সোনকালে শিকি ল'ম দেই। ইমান ধুনীয়া বতাহ দিছেও, ভাল লাগি গৈছে। হা গালি পাৰিব? কি কৰা? মই আছোঁ নহয়, ৰখি আছোঁ নহয়। ভয় খায় অ', কেলে ভয় খাইছা? মন গ'লে লৈ যাম পাছত। কেনেকুৱা হৈছে? ভাল আছে ন? আমি এতিয়া দোচা খাবলৈ আহিছোঁ। মই নহয় দেই, মই চাম্বাৰ আৰু কফি। এতিয়া আমাৰ খোৱা বোৱা হ'ল, ফিনিছ। মই চাম্বাৰে খালোঁ, খতম হৈ গ'ল। মোৰ ফোনত একচুৱেলি বেছি চাৰ্জ নাই, তো ভিডিঅ' কৰিব পৰা নাই। ঘৰ পালোহি, আপোনালোকক দেখাম কি ল'লোঁ। একো প্ৰায় বেছি ল'ব নোৱাৰিলোঁ, কাৰণ মোৰ ফোনত একেবাৰে চাৰ্জ নাছিলে। বোলে অনলাইন পে'মেণ্ট কৰি থাকিম, ৰাস্তাত নামি পিনি আকৌ ATM কৰি ৰিক্সাত উঠিছোঁ, গম পায়নে? টেম্পুবোৰত ভাল লয়, অনলাইন ৰিক্সাৱালাই নলয়। একদম মানে অৱস্থা বেয়া হৈ গ'ল। মোৰ যে হাতত কেছ নাথাকে, সিয়ে এদিন মোক বৰ বেয়াকৈ ফচায়। এইকেইটা ইয়াতে লৈছোঁ, প্লেট 6টা প্লেট আছে, আৰু লগতে দেখা ল'ব, ইয়াত কাপ লৈছোঁ। সেয়াই ল'লোঁ, আৰু দেহা মানে গাড়ী এখন ল'লে। এইটো প্লেট, কাপ প্লেট বহুত ধুনীয়া, মানে মই এনেকুৱাই বিচাৰি আছিলোঁ। ৰ'ব, ধুনীয়া 6 পিচকৈ আছে, 6 পিচকৈ আছে। 1 2 3 4 এইকেইটা এয়া চাওক, বহুত ধুনীয়া ধুনীয়া লৈছে। মই মানে এনেকুৱাবোৰ বেছি ষ্টেণ্ডাৰ্ড আৰু ভালো লাগে, ক্লাছি লাগে, বেলেগ ৰং বিৰংগাবোৰতকৈ, আলহীৰ কাৰণে মানে মেইনলি। চ' এইকেইটা ল'লোঁ, আৰু লগতে ইয়াৰ লগত মিলা প্লেট লৈছোঁ। বহুত জমনি কি গম পায়নে? ডিজাইনাৰ প্লেটবোৰ দামটো কম, যোনবোৰ প্লেইন প্লেট সেইবোৰৰ দামটো বেছি।
এনেকুৱা চপিচ লৈছোঁ এইটো এনেকৈ চাহ খাবলৈ ধুনীয়া লাগিছে নহয় এনেকৈ লৈছোঁ সেয়াই আৰু তেন্তে সেয়া দেখাবলৈ আছিলে বেছি ব্লগত একো দেখাবও নোৱাৰিলোঁ প্ৰায় তথাপিও আৰু যিমান পাৰিলোঁ দেখালোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে মৰম দিব বাই বাই কৈ দিয়া বাই কৈ দিয়া এফালে মোৰ ওচৰলৈ আহা এবাৰ মোৰ ওচৰলৈ আহা ফোন এৰা ছাবস্ক্ৰাইব কৰি দিব কোৱা ছাৰপ্ৰাইজ কৰি দিব বাই বাই মান অৰ্ডাৰ দিছিলোঁ কমিউনিটি কাৰ্ডৰ পৰা কাৰণ আনিবলৈও পাহৰি থাকিলোঁ আকৌ বজাৰ কৰিবলৈ দিগদাৰ হৈ যায় সেইকাৰণে তেল দিলোঁ তেল শেষ হৈ গৈছিলে তাৰপাছতে আমাৰ তেল দিছোঁ আৰু কি দিছোঁ চচটো মই পাহৰি থাকিলোঁ নহয় মনত পৰিলে দুগাৰ কাৰণে এইটো দি ৰাখিছোঁ এটাই দিলে যে দুটা দিছে থৈ দেচোন লৈ যাম মানে কেতিয়াবা কান্দে যে স্কুল যাম বুলি ক'লে তেতিয়া দি পঠাবলৈ আৰু লগতে তেল আৰু আলু আজি একো বেলেগ দিয়া নাই এনেই নহ'লে যি টি দি দিওঁ মন গ'লে এইটো তেল দিলোঁ লগতে আলু এতিয়া গেলা আলু এটা আহিছে নেকি নহয় চ' সেইকেইটাই ভাত খাব লৈছোঁ ইয়াতে চিকেন আৰু মায়ে কিন্তু আলু পিটিকাটো মাষ্ট বি আৰু ইয়াতে ইমান ভাল চিনেমা এখন চাই আছোঁ সেয়া চাওঁতে ব্যস্ত ভাত খাবলৈ পাই গৈছে ইয়াতে মায়ে খাই আছে তেন্তে এতিয়া খাই লওঁ দেই খাবলৈ টেষ্টি হৈছে ডিঙিটো একদম জ্বলি আছে যে তো ভালেই গৈছেগৈ ৰাও চিনেমা চাই আছোঁ